So hello students, so as I discuss korim CW 2026 or karne crash course or 4th number lecture to. So as I start korim matrices matrix or pora CW iman questions aha nai kintu ahise naha no matrix topic tur pora iman aha nai kintu matrix or concept use kore determinant or pora bahut questions aise mane tumaloke matrix or determinant or pora 4 pora 5 ta question expect koribo para CW ঠিক আছে so আজি মই জনগিতা টপিক পঢ়াম হেগিতা তোমাৰ শর্টকাট ট্রিক্সও কম ঠিক আছে টিপস কম শর্টকাট ট্রিক্স তো কোন গিতাত কম ইনভার্স অফ ম্যাট্রিক্সৰ কাৰণে কম আৰু এডজয়েন্ট অফ ম্যাট্ৰিক্সৰ কাৰণে কম তোমালোকৰ হেগিতাত প্ৰবলেম হ'ব পাৰে কাৰণ আৰু হেগিতা টপিক বহুত টাইম কনজিউমিং হয় ঠিক আছে হেগিতা মই শর্টকাট ট্রিক্স বুজাম তোমালোকে যদি টাইম ওয়েস্ট কৰি বেসিক্স খিনি জানা অকল ট্রিক্স চাব আহিছা তলত টাইম স্টেম্প দি দিছো ডাইৰেক্ট চাব পাৰা তালৈকে ঠিক আছে সো আমি স্টার্ট কৰিম আৰু ভিডিওটো যদি স্লো লাগে 1.5x ত চাব পাৰা আমি ম্যাট্ৰিক্স কেতিয়া কও যেতিয়া এনেকুৱা এটা ব্র্যাকেট থাকে আৰু ভিতৰত কিছুমান এলিমেন্ট থাকে তেতিয়া আমি ইয়াক ম্যাট্ৰিক্স বুলি কও ঠিক আছে সো ফার্স্ট টপিক টু স্টার্ট কৰিম অর্ডার অফ ম্যাট্ৰিক্স ঠিক আছে তো যেতিয়া এ এটা ম্যাট্ৰিক্স থাকে সো ফার্স্ট টার্মটো আমি a11 কও এটো কোফেক্টৰ ইউজ কৰিলে তোমালোকৰ ইউজ হ'ব ঠিক আছে a12 ... up to a1n so etu ki ahibo a21 up to ma agote likhi lolo m1 so yate a222 a22 a23 a up to twice n ঠিক আছে so enage jabo etu the last element to ki ahile yate mn so here order to ki hobo column jeita element ase first ami etu likhim m row keita element ase ami hetu likhim ঠিক আছে row কেটা এলিমেন্ট আছে আপ টু n টার্ম হলো আছে সো এখানে আমি m ক্রস n লিখিম এটো হল অর্ডার অফ দা ম্যাট্রিক্স ঠিক আছে বেটা সো অর্ডার আমি কেনেকে ফাইন্ড আউট করো row into column এটা কিছু মানার ডাউট থাকিব পারে সে স্যার রো আর কলামত তো ডাউট হয় ঠিক আছে সো রো মানে কি মানে আছে ইয়াতে m কলম কেটা n টা ঠিক আছে বেটা সরি মই নিজরে কনফিউজ হৈ গলো রো কেটা আছে রো n টা আছে কলম কেটা আছে m টা সো এটো আমি mn লিখিব পাৰো ঠিক আছে বেটা ক্লিয়ার ইয়ালে সো সোয়া রো কোনটো কো আমি এফালে যোনটো আমি কাউন্ট কৰো এটোক আমি কও রো আৰু তলৰ ফালে যোনটো যায় হেতুক কও আমি কলম ओके क्लियर सो এটা আমি ডিসকাস কৰিম এটো টপিক খতম অর্ডার অফ সো এটা এতিয়া আমি স্টার্ট কৰিম টাইপস অফ ম্যাট্রিক্স ঠিক আছে সো কলম ম্যাট্রিক্স আমি কাক কও যাৰ কলম এটাই থাকে মানে কলমক আমি সি বুলি ধৰো আৰু ৰোক আর বুলি ধৰো ঠিক আছে এটো মনত ৰাখিবা ইয়াৰে কন্ডিশন কি হল কলম এটা থাকিব আৰু ৰো ম্যাট্ৰিক্সৰ কাৰণে ৰো ম্যাট্ৰিক্সৰ কন্ডিশন কি হল ৰো এটা দেখা পাইছা ন সো रो কেটা আছে এটা ওকে বেটা ঠিক আছে সো ঠিক আছে সো স্কয়ার ম্যাট্রিক্স আমি কাক কও যাৰ কলম আৰু ৰো সেম থাকে হেতুক আমি স্কয়ার ম্যাট্রিক্স বুলি কও এতিয়া সোয়া যেতিয়া a b c d এতিয়া সোয়া ইয়াতে ৰো কেটা আছে দুটা আছে কলম কেটা আছে দুটা আছে ওকে বেটা সো ইটো কি ম্যাট্রিক্স হল 2 into 2 2 cross 2 ম্যাট্রিক্স সো रो দুটা আছে কলম দুটা আছে সো 2 cross 2 ম্যাট্রিক্স ঠিক আছে বেটা সো ইয়াৰে সো এটো 3 cross 3 কলম তিনটা रो তিনটা আৰু বেসিক্যালি জিমান কোশ্চেনস আহিব তোমালকে ম্যাক্সিমাম কোশ্চেনস বা 3 অর্ডার অফ 3 cross 3 ম্যাট্রিক্সৰ কোশ্চেনস বেছি পাবা ঠিক আছে বেটা সো ডায়াগোনাল ম্যাট্রিক্স আমি কাকো নকো ডায়াগোনাল ম্যাট্রিক্স মানে এই ডায়াগোনালি যোনকিটা এলিমেন্ট থাকিব আৰু বাকি গোটেই কিটা টার্ম 0 থাকিব হেতুক আমি কও ডায়াগোনাল ম্যাট্রিক্স বুলি ঠিক আছে সো আৰু আপাৰ ট্ৰায়াঙ্গুলাৰ ম্যাট্রিক্স মানে তাৰ নাম কিটা মনত ৰাখা ইমান টান বস্তু নহয় বুজি পাব কাৰণে ঠিক আছে বুজি নাপাব কাৰণে ইমান টান বস্তু নহয় সো সোয়া যোন কিটা তলত যেতিয়া এটা এটো দেখিছা এই 0 কেটাৰে কি ফর্ম হৈছে এটা ট্রায়াঙ্গল ফর্ম হৈছে ঠিক আছে যেতিয়া তলত ট্রায়াঙ্গল ফর্ম হ'ব হেতুক আমি কও ট্রায়াঙ্গল ফর্ম মানে কি তলৰ টার্ম কিটা এই ডায়াগোনাল এলিমেন্ট কিটাৰ
তলত যেতিয়া ট্ৰায়াঙ্গল এটা ফৰ্ম হ'ব জিৰ' এলিমেন্টেৰে তেতিয়া আমি তাক কম আপাৰ ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্স আৰু এই গোটেই কিটা টাৰ্ম এই ইয়াৰে ডায়াগোনালৰ ওপৰৰ টাৰ্ম কিটা নন জিৰ' হ'ব লাগিব মানে জিৰ' হ'ব নোৱাৰে ঠিক আছে সো লোৱাৰ ট্ৰায়াঙ্গুলাৰ মেট্ৰিক্স মানে উল্টা ইয়াৰে ওপৰৰ যোনকে ডায়াগোনাল এলিমেন্টৰ ওপৰত থাকিব ডায়াগোনাল এলিমেন্টৰ ওপৰত থাকিব সেইটা জিৰ' থাকিব লাগিব আৰু ট্ৰায়াঙ্গল ফৰ্ম কৰিব লাগিব ওকে বেটা তো তলৰ কিটা কি আছে এইকিটা নন জিৰ' হ'ব লাগিব ওকে সো স্কেলাৰ মেট্ৰিক্স আমি কাক কও যেটা ডায়াগোনাল এলিমেন্টস কিটা সেম থাকিব লাগিব আমি ডায়াগোনাল মেট্ৰিক্স কাক কও a b c যেটি যিকোনো নাম্বার হ'ব পাৰে 2 3 4 5 এনিথিং কিন্তু স্কেলাৰ মেট্ৰিক্সত ডায়াগোনাল এলিমেন্ট কিটা সেম থাকিব লাগিব যদি 1 থাকে 1 এ থাকিব লাগিব নাই ইয়েস ঠিক আছে 2 থাকিলে 2 এ থাকিব লাগিব 3 থাকিলে 3 এ থাকিব লাগিব ঠিক আছে আইডেন্টিটি মেট্ৰিক্স এটো ইম্পৰ্টেন্ট বহুততে ইউজ হ'ব আইডেন্টিটি মেট্ৰিক্স আমি কেতিয়া কম যেটা ডায়াগোনাল এলিমেন্টস কিটা 1 1 থাকে বা ইউনিট মেট্ৰিক্স বা আইডেন্টিটি মেট্ৰিক্স ঠিক আছে সো টার্ম কিটা মনত ৰাখা আৰু এই কিটা চাই পেলাই মনত ৰাখা বস্তুবোৰ ইজি পাবা সো আইডেন্টিটি মেট্ৰিক্স আমি কাক কও যেতিয়া ডায়াগোনাল এলিমেন্টস কিটা 1 থাকিব ঠিক আছে নাল মেট্ৰিক্স মানে কি গোটেই কিটা এলিমেন্ট 0 ওকে সিঙ্গুলার মেট্রিক্স এই দুটা পয়েন্ট সিঙ্গেলটন মেট্রিক্স মানে কি সিঙ্গেলটন মেট্রিক্স মানে ভিতৰত যেতিয়া এলিমেন্ট এটা এলিমেন্টে থাকিব ঠিক আছে সো ইয়াৰ অৰ্ডাৰ কি হ'ব 1 into 1 ঠিক আছে সো সিঙ্গুলার মেট্রিক্স আমি কাক কও সিঙ্গুলার মেট্রিক্স আৰু নন সিঙ্গুলার মেট্রিক্স কন্ডিশন দুটা মনত ৰাখা বহুত বেছি ইম্পৰ্টেন্ট এতিয়া কৈ দিলো ডাইৰেক্ট কোৱেশ্চন আহিব পাৰে আহিছে বহুত বাৰ আহিছে কোৱেশ্চনছ আৰু জেডব্লিউ2 আহিছে চিডব্লিউ2 আহিছে এইটো মানে দি থৈ দিয়া আৰু এই কন্ডিশন কিটা স্টাৰ মাৰ্ক দি থৈ দিয়া ঠিক আছে সো সিঙ্গুলার মেট্রিক্সৰ কাৰণে যেতিয়া a এটা মেট্ৰিক্স হয় তাৰে মেট্ৰিক্স যেতিয়া সিঙ্গুলার মেট্ৰিক্স হ'ব তাৰ কন্ডিশন হল ডিটারমিনেন্ট অফ a is 0 আৰু যেতিয়া নন সিঙ্গুলার মেট্ৰিক্স বুলি মেনশন কৰি দিয়া তেতিয়া তোমালোকে গম পাবা যে ডিটারমিনেন্ট অফ that matrix is not equal to 0 নন সিঙ্গুলাৰৰ কাৰণে এটো কন্ডিশন ডিটারমিনেন্ট is not equal to 0 আৰু সিঙ্গুলার মেট্ৰিক্সৰ কাৰণে ডিটারমিনেন্ট a is 0 ঠিক আছে বেটা সো বুজি পালা এইখিনি সো এতিয়া ৰবা মই কি কৈছিলো অর্ডার অফ মেট্রিক্সৰ কাৰণে অর্ডার আমি কেনেকে ফাইন্ড আউট কৰো m into n মানে r into c row into column ঠিক আছে সো row into column কৰাৰ পিছত এইটোক আমি কও নাম্বার অফ এলিমেন্টস মানে কোনো এটা মেট্ৰিক্সৰ যেতি কেইটা এলিমেন্ট আছে হেইটো ফাইন্ড আউট কৰিব কাৰণে আমি অৰ্ডাৰ কিটা যেটা মাল্টিপ্লাই কৰিম তেতিয়া আমি গম পাম ইমান কিটা এলিমেন্ট আছে কেনেকে সোৱা সো এইটো কি কিন্তু অৰ্ডাৰৰ মেট্ৰিক্স এই ধৰা হল এটা एग्जांपल ললো 2 3 5 6 ঠিক আছে সো এইটো কি অৰ্ডাৰৰ মেট্ৰিক্স 3 cross 3 रो তিনটা আছে এটা দুটা তিনটা কলম কেইটা আছে এটা দুটা তিনটা ঠিক আছে সো এইটো 3 cross 3 ম্যাট্রিক্স হল 3 by 3 সো ইয়াৰে তুমি যেতিয়া নাম্বার অফ এলিমেন্টস উলাব দিয়ে কেনেকে উলাবা ফার্স্ট মেথড তোমালে কাউন্ট কৰা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা এটা বাৰু 3 by 3 কৰিব পাৰিছে যেতিয়া ডাঙৰ ম্যাট্ৰিক্স দি দিয়ে তেতিয়া কেনে কাউন্ট কৰিবা সো নাম্বার অফ এলিমেন্টস আমি এইটোৱে ল অৰ্ডাৰ ইনটু কি বলে গো रो ইনটু কলম रो কিমান আছে ইয়াতে 3 কলম কেইটা আছে 3টা সো নাম্বার অফ এলিমেন্টস 9 সো এনেকৈ যেনেকৈ 4 cross 3 দিয়ক 4 by 4 দিয়ক 5 by 5 cross 5 দিয়ক এইটো অৰ্ডাৰৰ ম্যাট্ৰিক্স দিলে তোমালে গম পাবা নাম্বার অফ এলিমেন্টস ইজ रो ইনটু কলম ঠিক আছে সো এইখিনি বুজিছা সো ইয়াৰ সবতকে ইম্পৰ্টেন্ট বস্তু এইটোৱে বাকিখিনি ইম্পৰ্টেন্ট নাচাও বুলি নকও সো মেট্ৰিক্সৰ ইকুৱেল আমি মেট্ৰিক্স এটা ইকুৱেল বুলি কেতিয়া কম মানে ইকুৱেলিটি অফ মেট্ৰিক্স কেতিয়া কম যেতিয়া ধৰা হল a is equal to 1 2 3 4 b is equal to
1 2 3 4 আছে তেতিয়াহে আমি ক'ব পাৰো যে this matrix is equal ওকে আৰু এটা বস্তু চোৱা যেতিয়া তুমি ইয়াতে কি বুলি কম -2 দি দিলা ওকে -2 -4 দি দিলা সো এইটো মাইনাস তোমালোকে বাহিৰত কমন লৈ ল'ব পাৰা ঠিক আছে সো তেতিয়াটো মাইনাস a - b আহিব ঠিক আছে সো এতিয়া চোৱা ধৰা হল ম্যাট্ৰিক্সটো এনেকে আছে 3 2 সো পজিশন চেঞ্জ কৰাৰ পিছত ম্যাট্ৰিক্স ইকুৱেল হ'ব নোৱাৰে সো এইটো ম্যাট্ৰিক্স কি হ'ব a is not equal to b সো পজিশনো সেম থাকিব লাগিব পজিশন বলিতো এইকিটা টাৰ্মত সেম থাকিব লাগিব আৰু গোটেই কিটা পজিশন সেম থাকিব লাগিব আৰু যদি ইফাল কিফাল হৈ যায় সেম এলিমেন্টে আছে কিন্তু বেলেগ বেলেগ পজিশনত আছে সো হেতু ইকুৱেল ম্যাট্ৰিক্স নহয় ঠিক আছে সো So এতিয়া আমি কৰিম addition of a matrix addition কেনেকৈ কৰিম আমি যে 1 + 2 = 2 ওকে কেনেকৈ নকৰো কেনেকৈ কৰিম আমি ধৰা হল এই এটা ম্যাট্ৰিক্স দিয়া আছে 1 2 3 মই 3/4 ম্যাট্ৰিক্স লোৱা নাই 2/2 লৈ আছো যাতে বুজাৰ কাৰণে ইজি হয় 5 6 7 8 ওকে যেতিয়া তুমি a + b কৰিবা So same subtraction to মই এটাই বুজাম addition to subtraction to নিজে বুজি লব ঠিক আছে so a2 matrix আৰু a2 matrix ৰ যেতিয়া প্লাস কৰিম আমি 5 6 7 8 okay so এতিয়া ফার্স্ট এলিমেন্ট কিটা ফার্স্টৰ লগত প্লাস হ'ব সেকেন্ড এলিমেন্ট কিটা সেকেন্ডৰ লগত প্লাস হ'ব থার্ড এলিমেন্ট কিটা থার্ডৰ লগত ফোর্থ কিটা ফোর্থৰ লগত okay একদম সিম্পল so 1 + 5 কিমান আহিব 6 2 + 6 কিমান আহিব 8 3 + 7 কিমান আহিব 10 4 + 8 12 সো বুজিলা এইখিনি ঠিক আছে বুজিছা আৰু একো কৰা নাই এইটো টাৰ্ম এইটো লগত প্লাস কৰিছো এইটোৰ লগত প্লাস কৰিছো এইটোৰ লগত প্লাস কৰিছো এইটোৰ লগত প্লাস কৰি পেলাই সিঙ্গেল ম্যাট্ৰিক্স এটা পাই গৈছো ঠিক আছে বেটা সো সবতকে বেছি ইম্পৰ্টেন্ট ম্যাট্ৰিক্সৰ কাৰণে কি বস্তু ইম্পৰ্টেন্ট কোৱা মাল্টিপ্লিকেশন মাল্টিপ্লিকেশন তো মই বুজাইছো ধৰা হল এই এটা ম্যাট্ৰিক্স ওকে বেটা সো এই এটা এনেকুৱা এটা ম্যাট্ৰিক্স আৰু ধৰা হল আমি বোথ সাইডত k এটা স্কেলাৰ কোয়ান্টিটিৰে মাল্টিপ্লাই কৰি দিলো k হল স্কেলাৰ কোয়ান্টিটি ঠিক আছে k a দি মাল্টিপ্লাই কৰি দিলে সো যেতিয়া ম্যাট্ৰিক্সত তুমি মাল্টিপ্লাই কৰিবা ই গুটেই কিটাতে মাল্টিপ্লাই হৈ যাব ঠিক আছে বেটা ka1 ka2 ka3 kb1 kb2 kb3 kc1 kc2 kc3 ওকে বেটা সো তোমালোকে যেতিয়া ম্যাট্ৰিক্স এটাত মাল্টিপ্লাই কৰিবা কি যিকোনো এটা কোয়ান্টিটিৰে স্কেলাৰ কোয়ান্টিটিৰে হি গুটেই কিটা টাৰ্মত মাল্টিপ্লাই হৈ যাব আৰু এটা কথা শুনিলো যেতিয়া ডিটাৰমিনেন্টত মাল্টিপ্লাই কৰিবা ডিটাৰমিনেন্টত তোমালোকৰ গুটেই কিটা টাৰ্মত মাল্টিপ্লাই নহয় এটা ৰোত মাল্টিপ্লাই হ'ব নহলে এটা কলমত মাল্টিপ্লাই হ'ব ঠিক আছে বেটা ওকে সো এটা কোশ্চেনস লম আমি কোশ্চেন লম if a is a matrix of 1 2 3 4 b is no তাহলে a square find out কৰিব দিছে ওকে সো a square তুমি কেনেকৈ find out কৰিবা a into a ঠিক আছে সো 1 2 3 4 1 2 3 4 ওকে মই ট্রিপল ম্যাট্রিক্স লোৱা নাই ট্রিপল ম্যাট্রিক্স মানে 3 নম্বৰ অৰ্ডাৰৰ ম্যাট্ৰিক্স লোৱা নাই অলপমান হাৰ্ড হৈ যায় বুজাবৰ কাৰণে সো ইয়াৰে এলিমেন্ট কিটা দেখিছা সো মাল্টিপ্লাই কেনেকৈ কৰিম আমি হেতু বুজিছো a into a দুটা ম্যাট্ৰিক্সক আমি মাল্টিপ্লাই কেনেকৈ কৰিম সো এই কিটা এলিমেন্ট আনি পেলাই ইয়াতে পেলাই দিয়া
এইকেইটা এলিমেন্ট আনি পেলাই ইয়াতে পেলাই দিয়ে ওকে সো কেনেকে কেনেকে কৈছো মই হেতু বুঝো মাল্টিপ্লিকেশন বহুতে ভুল কৰা সো এই দুটা এলিমেন্ট ইয়াতে পুট কৰা মানে কি 1 to 1 ৰ জায়গাত পুট কৰা 2 to 2 ৰ জায়গাত পুট কৰা সো মাল্টিপ্লাই কৰি পেলাই প্লাস কৰি দিয়া ওকে ফার্স্ট এলিমেন্টৰ কাৰণে ঠিক আছে সো এটো কেনেকে আহিব 1 into 1 1 into 1 plus 2 into 3 সো বুজিছা এইখিনি এলিমেন্ট আনি পেলাই ইয়াতে মনতে কৰিবা এটো বস্তুটো 1 2 টো আনি পেলাই ইয়াতে পেলাই দিলো 1 into 1 2 into 3 তাৰছত প্লাস কৰি দিবা দুটা টাৰ্মৰ সো সেকেন্ড এলিমেন্টৰ কাৰণে এই টাৰ্মটো ইয়াতে পুট কৰিম আমি ওকে 1 2 টো যাই পেলাই ইয়াতে পুট কৰিম সো কি হ'ব 2 1 2 সো সেকেন্ড এলিমেন্টৰ কাৰণে 2 into 1 plus 4 into 2 clear so এটোৰ কাৰণে আছে এটো পানি পেলে ইয়াতে পুট কৰা 3 into 1 plus 4 into 3 এটো কি হ'ব 3 into 2 plus 4 into 4 okay beta so answer কি পালো আমি 1 plus 6 7 2 plus 8 10 3 plus 12 15 6 plus 16 6 plus 16 22 so a2 answer পালো okay so matrix ত তুমি কোৱেশ্চন যিমান প্ৰেক্টিস কৰিবা তোমাৰ হিমান matrix ভাল হ'ব কাৰণ যিবোৰ যোনবিলাক মাল্টিপ্লিকেশনৰ কোৱেশ্চনছ আছে so এইখিনটাৰ ভুল হ'বও পাৰে আৰু উপায় নাই আৰু হেতু ঠিক আছে বেটা so matrix of property so মই যিমান পাৰো হিমান ফাস্ট যাব ট্রাই কৰি আছো হা সো এটা কিছুমানে কুদিব পাৰে স্যার ডিভিজন নহয় নেকি ম্যাট্ৰিক্সৰ হয় সিঙ্গেল ওপৰৰ ম্যাট্ৰিক্সটো উলাই ল'ব তলৰ ম্যাট্ৰিক্সটো উলাই ল'ব তেতিয়া হেনেকে ৰাখিব লাগিব বস্তুটো খালি ঠিক আছে সো এতিয়া আমি কৰিম প্ৰপাৰ্টি সো যেতিয়া a আৰু b এটা ম্যাট্ৰিক্স আছে a and b are matrix okay of same order okay so যেতিয়া a plus b হলে আমি b plus a equal লিখিব পাৰো এডিশনত লিখিব পাৰো আৰু যেতিয়া আমি k এটা স্কেলাৰ কোয়ান্টিটি a plus b মাল্টিপ্লাই কৰি দিও তেতিয়া আমি এনেকে লিখিব পাৰো ka plus kb okay k is a scalar quantity so সবত কি ইম্পৰ্টেন্ট বস্তুটা মনত ৰাখা যেতিয়া যিকোনো এটা ম্যাট্ৰিক্সৰ লগত আইডেন্টিটি এটা মাল্টিপ্লাই হৈ থাকে হেতুক আমি a লিখিব পাৰো okay আৰু ia লিখিব পাৰো okay বেটা ঠিক আছে সো এইটা প্ৰপাৰ্টি বহুত ইম্পৰ্টেন্ট মই বেছি প্ৰপাৰ্টি লিখোৱা নাই বাকি এটা কমন সেন্সৰ প্ৰপাৰ্টি আৰু যেনেকুৱা a into b plus c আছে so same are to ab is equal to ab plus ac okay clear so এতিয়া আমি স্টার্ট কৰিম ট্ৰান্সপ'জ অফ এ ম্যাট্ৰিক্স so transpose of a matrix আৰু কি adjoint of a matrix হেবিলা জেডব্লিউ মেইনছৰ কাৰণে প্ৰপাৰ্টি কিটা বহুত ইম্পৰ্টেন্ট ঠিক আছে so transpose of a matrix কেনেকৈ কৰিম আমি transpose of a matrix okay beta transpose of a matrix আমি এনেকৈ ডিনোট কৰো at or a dash so কেতিয়াবা ম্যাট্ৰিক্সৰ কোৱেশ্চন a dash দেখাবলৈ ভয় খাব নালাগে ঠিক আছে so ইয়াৰে ডেফিনিশন তো কি interchanging the rows to column ঠিক আছে ধৰা হল a এটা ম্যাট্ৰিক্স আছে 1
2 3 4 5 6 7 8 9 ঠিক আছে সো ইয়াৰ a ট্ৰান্সপোজ কি আহিব a ট্ৰান্সপোজ কি আহিব সো সোৱা ডেফিনেশন তো পঢ়া একো মাথাত কমোৱা নাই ন ডেফিনেশন তো পঢ়া ৰো টু কলমলৈ কনভাৰ্ট কৰিব লাগিব সোৱা ইয়াৰ ফাৰ্স্ট ৰো টু কি আছিল 1 2 3 এতিয়া আমি বাকি একো কৰিব নালাগে ফাৰ্স্টৰ কাৰণে আমি এই ৰো টু কলমলৈ কনভাৰ্ট কৰিম কেনেকৈ কৰিম এইটো তো ৰো হয় ন সো ইয়াক কলম ফৰ্মত লিখিব লাগে সো ফাৰ্স্টৰ কাৰণে ফাৰ্স্টতে আহিব সো 1 2 3 এই ৰো টু আমি কলম হিচাপত লিখিলো সো এইটো 4 5 6 তো আকৌ এনেকৈ লিখিম এই ৰো টু আকৌ এনেকৈ লৈ পেলাই এনেকৈ উঠাই পেলাই দিম এনেকৈ লৈ পেলাই উঠাই পেলাই দিম ঠিক আছে সো ইয়াতে কি হ'ব 4 5 6 সো এইটো 7 8 9 টু এফালে এনেকৈ আহিব ঠিক আছে সো এইটো হল ইয়াৰে ট্ৰান্সপোজ অফ a ঠিক আছে সো ইয়াৰ প্ৰপাৰ্টি কিটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি কিটা মনত ৰাখিবা সো the property কিটা সোৱা যেতিয়া a ট্ৰান্সপোজৰ ওপৰত ট্ৰান্সপোজ থাকে হেতু আমি a লিখিব পাৰো মানে আগৰ মেট্ৰিক্স সোৱা আমি আগৰ মেট্ৰিক্সটো কি লৈছিলো 1 2 3 4 5 6 7 8 9 ঠিক আছে এটুক যেতিয়া আকৌ উল্টাই দিয়া আকৌ যদি কি বুলি কও ট্ৰান্সপোজ লোৱা ইয়াৰে ওপৰত ট্ৰান্সপোজ ললে ইয়াৰে ওপৰত ট্ৰান্সপোজ ললে কি আহিব ইয়াৰে এইটো এনেকৈ হৈ যাব 147 টো কি আহিব তলে এনেকৈ আহিব 147 258 369 সো সেম আমি a পালো ন ইয়াৰে আগতে যোনটো एग्जांपल লৈছিল ঠিক আছে তো হেতু প্ৰপাৰ্টি হল যেতিয়া a + b পাৱাৰ ট্ৰান্সপোজ থাকে তেতিয়া আমি লিখিব পাৰো a ট্ৰান্সপোজ + b ট্ৰান্সপোজ ঠিক আছে সো ডিভাইড কৰি দিব পাৰো মানে ভগাই দিব পাৰো বাস এটু সবতকে ইম্পৰ্টেন্ট প্ৰপাৰ্টি হয় সো যেতিয়া a * b হোল ট্ৰান্সপোজ থাকে তেতিয়া আমি লিখিব লাগিব b ট্ৰান্সপোজ * a ট্ৰান্সপোজ ধৰা সোৱা যেতিয়া a b ট্ৰান্সপোজ থাকে সো আগৰ পিছৰ টাৰ্মটো যোনটো আছে হেতু আমি আগতে লিখিম মানে উল্টাকে লিখিম আৰু এটু পিছত লিখিম ঠিক আছে সো বহুত ইম্পৰ্টেন্ট মনত ৰাখিবা সো আইডেন্টিটি মেট্ৰিক্সৰ ট্ৰান্সপোজ আইডেন্টিটি আহে সো k is any scalar ha k into a power transpose so scalar number যিকোনো 2 3 4 5 ফৰ নাম্বাৰৰ ওপৰত ট্ৰান্সপোজ ললে কি ইন্টাৰচেঞ্জ হ'ব নেকি 4 টো উল্টি পেলে কি 5 6 হৈ যাব পাৰিব নেকি নোৱাৰে ন 4 4 এ থাকিব সো অকল a ট্ৰান্সপোজ আহিব ঠিক আছে বেটা সো এই প্ৰপাৰ্টিটো বুজিছা যে ধৰা হল a b c d এনেকৈ আছে a b c d e f g h পাৱাৰ ট্ৰান্সপোজ t সো তেতিয়া আমি উল্টাকে লিখিব লাগিব ধৰা হল d লৈছে এনেকৈ লিখিব d ট্ৰান্সপোজ c ট্ৰান্সপোজ আৰে দি বুজাই দিছো ৰবা a into b into c into d পাৱাৰ ট্ৰান্সপোজ আছে ঠিক আছে সো ইয়াক যদি আমি লিখো আমি কি লিখিব লাগিব d ট্ৰান্সপোজ c ট্ৰান্সপোজ dt আৰু at উল্টাকে লিখিছো না বস্তুটো সো হেনেকে প্ৰপাৰ্টিটো মনত ৰাখিবা ঠিক আছে সো এতিয়া আমি স্টাৰ্ট কৰিম adjoint of matrix বহুত ইম্পৰ্টেন্ট মেট্ৰিক্সত বুজাই দিম তোমালোক হালুৱা লাগিব মই নরমাল মেথড তো জানো কিন্তু বহুত টাইম কনজিউমিং হ'ব কিন্তু এতিয়া তোমালোক সিডব্লিউ কাৰণে পঢ়ি আছা মই থৰি না বোৰ্ডৰ কাৰণে পঢ়াই আছো তোমালোক ঠিক আছে সো adjoint of a matrix So tricks to কি হল যেতিয়া 2/2 ম্যাট্রিক্স থাকে 3/3 টু কম 2/2 টু কম 2/2 তো বেশি ইজি হয় so a is equal to যেতিয়া 1 2 -3 4 থাকে ওকে so ইয়াৰে ধৰল adjoint of a আমি এনেকে ডিনোট কৰো adjoint a So beta এটা আমি স্টার্ট কৰিম adjoint of a matrix ঠিক আছে সো আমি adjoint of a matrix কেনে ওলা সো মই দুটা কাৰণে শর্ট ট্ৰিক্স কম একদম ট্ৰিক্সত বুজাই দিম আৰু কেতিয়াও ভুল নহয় adjoint ওলাওতে তোমালকে কোফেক্টৰ ওলাই হেনেকে কৰি আছিল না আগতে এতিয়া ভুল নহয় আৰু সো এই ট্ৰিক্সটো মনত ৰাখিবা সো 2/2 মেট্ৰিক্সৰ কাৰণে বেলেগ ট্ৰিক্স আৰু 3/3 কাৰণে বেলেগ ট্ৰিক্স মই দুটা একেলগে পঢ়াম ঠিক আছে সো এইটো মেট্ৰিক্স কি হল 2 × 2 সো ইয়াৰ adjoint of a ওলাব দিলে So diagonal elements kita agota change kori diba
ঠিক আছে ইন্টারচেঞ্জ কৰিবা 4 1 ওকে ক্লিয়াৰ ঠিক আছে আৰু তাৰ পিছত ধৰা হল ইয়াতে সাইন আছে তো সাইনটো ইয়াতে লিখি দিবা সাইন ইন্টারচেঞ্জ কৰিবা পজিশন নহয় সাইনটো ওকে সো মই কি কলো যেতিয়া ডায়াগোনাল এলিমেন্টস থাকে ডায়াগোনাল এলিমেন্টস তো তোমালোকে উল্টাকে লিখিলা ঠিক আছে ইয়াতে 1 4 আছে 4 2 ইয়াতে লিখিলা 1 2 ইয়াতে লিখিলা ঠিক আছে তাৰ সেকেন্ড কন্ডিশনটো তোমালোকে লিখিলো হা মই লিখা না থাকো তোমালোকে যিখিনি বুজি পাইছা হিনে লিখিলো সো 1 2 3 -3 4 এনেকা এটা এলিমেন্ট আছে সো আমি কি কৰিলো ডায়াগোনাল এলিমেন্টস গিটা ইন্টারচেঞ্জ কৰি দিলো ঠিক আছে 4 টু 1 অৰ জাগাত 4 লিখিলো 4 অৰ জাগাত 1 লিখিলো ফার্স্ট স্টেপ কমপ্লিট এটা সেকেন্ড স্টেপ তো ধৰা হল যেতিয়া মাইনাস সাইন আছে ধৰা মাইনাস সাইন থাকিলে আমি মাইনাস সাইনটো ধৰা হল ইয়াতে আছে আমি ওপৰত লিখিম ধৰা হল মাইনাস সাইনটো ইয়াতে আছে আমি ইয়াতে লিখিম ওকে ইন্টারচেঞ্জিং অফ সাইন সো 2 cross 2 by 2 মেট্ৰিক্সৰ কাৰণে এইটো সো আৰু এটা এক্সাম্পল লোৱা if a is equal to সো এইটো কেনেকৈ কৰিবা সো ইয়াৰে adjoint of a কি হ'ব ইন্টারচেঞ্জ কৰা এইটো ইয়াতে কি হ'ব 10 ইয়াতে কি হ'ব 7 ওকে তো ধৰা মাইনাস টু ইয়াতে আছে ওকে সো 8 8 এ থাকিব 9 9 এ থাকিব সাইনৰ চেঞ্জ হ'ব ইয়াতে মাইনাস আছে মাইনাস টু ইয়াতে আহিব সো এইটো হল adjoint of a কিমান হালৱা আছে দেখিছা ঠিক আছে সো এতিয়া 3 by 3 মেট্ৰিক্সৰ কাৰণে 3 by 3 মেট্ৰিক্সৰ কাৰণে সবতকে ইম্পৰ্টেন্ট আহিলে ইয়াৰ পৰা আহিব না আহিলে 3 2 by 2 পৰা জেনাৰেলি নুখুদে সি ডাবল খুলিব পাৰে সো মই যিমান কিটা নিউমেৰিকেল কৰাই আছো মানে এক বুজাই আছো বস্তুবোৰ এক্সাম্পল থ্ৰৰিয়ে বুজাই আছো তো নিজে গম পাইছা চাগে সো ধৰা হল এইটো এটা মেট্ৰিক্স দিয়া আছে আমাক a সো ইয়াৰে adjoint of a ওলাব লাগে 3 by 3 মেট্ৰিক্সৰ adjoint of a ওলাব লাগে সো কেনেকৈ ওলাবা তোমালোকে এইটো সো adjoint of a নরমাল মেথড হলে এইটোৰ কাৰণে এইটো মাল্টিপ্লাই কৰি পেলাই আকৌ এটা কিমান ক্যালকুলেশন হ'ব তোমালোকে ক্যালকুলেশন বহুতে মিস্টেক কৰা এইটো মই বহুত দেখা পাইছো মই নিজেও মিস্টেক কৰিছিলো এটা টাইমত ঠিক আছে সো ট্ৰিক্সটো কি হ'ল ট্ৰিক্সটো মনত ৰাখিবা ট্ৰিক্সটো কি হ'ল কি হয় আগতে 3 লিখিবা মাজৰ এলিমেন্টটো মাৰ্ক কৰিবা মাজৰ এলিমেন্টটো আগতে লিখিবা তাৰ পিছত 3 2 3 লিখি দিবা ওকে মানে 3 লিখিলা এবাৰ ঠিক আছে তাৰ পিছত ফার্স্ট টার্ম এইটো লিখিলা সেকেন্ড টার্ম এইটো লিখিলা থার্ড টার্ম এইটো লিখিলা আকৌ 3 লৈ লিখিবা ঠিক আছে 3 3 2 3 আৰে তলৰ পৰা যাবা এনেকে আকৌ আহি পেলাই তাতে ৰখি যাবা ঠিক আছে সো এনেকে লিখিলা সো এতিয়া সেকেন্ড এলিমেন্টটো এনেকে আহিব টুক ধৰিবা 2 তাৰ পিছত কি লিখিবা 4 3 2 ঠিক আছে 2 4 3 2 ওকে সো এইটোৰ কাৰণে কি কৰিম সো ফাৰ্স্টতে ইয়াৰ পৰা স্টাৰ্ট কৰিবা ইয়াৰ ফার্স্ট টার্মৰ কাৰণে এইটো লিখিবা তাৰপিছত এইটো লিখিবা তাৰপিছত এইটো লিখিবা ফার্স্টত কি আছে 2 2 3 1 2 মানে 2 3 1 2 হৈ গল এতিয়া হৈ গল এতিয়া ওপৰত যোনটো লিখিছে আকৌবাৰ লিখি দিয়া 3 3 2 3 ক্লিয়াৰ একদম হালৱা এতিয়া adjoint of a কেনেকৈ ওলাবা adjoint of a কেনেকৈ আহিব সো ম্যাট্ৰিক্স টো লোৱা সো এইটো ক্রস মাল্টিপ্লাই কৰা এইটো এই দুটা মাল্টিপ্লাই কৰি পেলাই মাইনাস কৰি দিয়া সো কিমান 4 3 যা 12 12 minus 6 12 minus 6 is 6 এটা কি কৰা 3 into 3 9 9 minus 8 1 so 3 number টার্মৰ কাৰণে 4 2 2 2 2 2 are 4 4 minus 6 minus 2 so next এইটো টার্মৰ কাৰণে 2 into 3 6 4 into 2 8 6 minus 8 minus 2 okay so এইটো কৰা 4 into 4 minus 9 minus 5
3 into 2 6 6 minus 2 4 so etu karone 3 into 2 6 6 minus 9 minus 3 okay so etu karone 6 minus 3 6 minus 3 6 minus 3 3 আহিব so etu ki আহিব 3 minus 4 minus 1 so dekhe kiman halwa type hoy একদম হালৱা কোৱেশ্চনস ওকে ফাৰ্স্টতে কি কৰিলা আগতে এইটো তাৰ মাজৰ টাৰ্মটো লিখিলা 3 3 লিখি পেলাই এইটোৰ এনে কলমটো লৈ পেলাই 3 লিখিলা 2 লিখিলা আকৌ 3 লিখিলা ঠিক আছে সো আকৌ সেকেন্ডৰ কাৰণে 2 4 3 2 লিখিলা তাৰপিছত 2 3 1 2 লিখিলা ওকে ক্লিয়াৰ হৈছে তাৰপিছত ওপৰত যোনটো টাৰ্ম লিখিছিলা এইটো আৰু একবাৰ লিখি দিছো আমি ইয়াতে ওকে তাৰপিছত ফাৰ্স্ট টাৰ্মৰ কাৰণে আমি এইটোৰ কাৰণে এইটো মাল্টিপ্লাই কৰি এইটো মাইনাস কৰিছো সো হেনেকে গৈছো আৰু সো ক্লিয়াৰ হৈছে ইয়ালে সো এইটো ট্ৰিক্স সবতে কামত আহিব ঠিক আছে কিমান টাইম বাছিলে নহলে এটা এটাকে উলাই থাকোতে বহুত টাইম ওয়েস্ট হৈ যাব ওহো ম্যাট্রিক্স মুছে দিলো না ওকে সো প্রপার্টিজ সো বেটা এডজয়েন্টৰ কাৰণে এইটা প্ৰপাৰ্টি ইম্পৰ্টেন্ট হয় ইম্পৰ্টেন্ট মানে কি আৰু এইটা প্ৰপাৰ্টিয়ে আছে আৰু এই বহুত ডাঙৰ কথা এই প্ৰপাৰ্টি কিটা মনত ৰাখা একো ট্ৰিক্স নাই ঠিক আছে সো তোমালকে কি কৰিব লাগিব তোমালকে কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব সিডব্লিউ কাৰণে ইমান চাই থাকিব নালাগে এইবোৰ কিন্তু আহে কিন্তু সিডব্লিউ আহিলে চাই থাকিব নালাগে নহয় চাব লাগিব কিন্তু তথাপি তাৰ ভিতৰত যদি তুমি মোক খুদা ইয়াৰ ইম্পৰ্টেন্ট ভেৰি কি কোন কেটা হ'ব পাৰে সো এইটো এটা হ'ব পাৰে এই দুটা আৰু এইটো এই তিনটা ঠিক আছে সো বাকি এই কিটাটো জেনারেল ফর্ম ঠিক আছে সো ডিটারমিনেন্ট অফ a ইনটু এডজয়েন্ট অফ a থাকিলে আমি ডিটারমিনেন্ট অফ a ইনটু in লিখিব পাৰো in মানে আইডেন্টিটি ম্যাট্রিক্স অফ nth অর্ডার ঠিক আছে সো এডজয়েন্ট অফ a এই দুটা প্রপার্টি মই বুজাই আছো ৰবা তোমালোক ঠিক আছে সো এডজয়েন্ট অফ a ট্রান্সপোজ থাকিলে আমি এডজয়েন্ট a লৈ পেলে হোল ট্রান্সপোজ কৰিব পাৰো সো এডজয়েন্ট অফ a ইনটু b লিখিতে b থাকিলে মই কৈছো ন b টো আগতে লিখিবা ইয়াতে নহয় কিন্তু যে normal formula use কৰি do a into b is equal to a into b হেনেকা নহয় adjoint of b into adjoint of a লিখিব লাগিব ঠিক আছে সো adjoint of a power m এইটোৰ লগত সিমিলাৰিটি দেখিছা পাৱাৰ আমি বাহিৰত লিখিব পাৰো সো এনেকে যেতি adjoint of k into a থাকে আমি k power n minus 1 লৈ পেলাই adjoint ৰ বাহিৰত লিখিব পাৰো ঠিক আছে সো এই দুটা প্ৰপাৰ্টি দেখিছা ডিটারমিনেন্ট অফ adjoint of a আমি কি লিখিব পাৰো ডিটারমিনেন্ট অফ power n minus 1 যেতি আৰু এটা ডিটারমিনেন্টৰ ভিতৰত এডজয়েন্ট আহি গল তেতিয়া আমি কি লিখিম n - 1 হোল স্কয়ার যেতিয়া আৰু এটা এডজয়েন্ট আহি যাব তেতিয়া কি লিখিব পাৰো n - 1 হোল কিউব সো হেনেকে যাই থাকিব n এর টার্মৰ কাৰণে n - 1 ইনটু n - 1 পাৱাৰ n ঠিক আছে বেটা সো এইবোৰ ফৰ্মুলা মনত ৰাখিবা আহিলে এডজয়েন্টৰ পৰা যদি কোৱেশ্চন নাই প্ৰপাৰ্টিৰ পৰা আহিব উঠাব ঠিক আছে ওকে So এতিয়া আমি উলাম ইনভার্স অফ এ ম্যাট্রিক্স সো ইনভার্স অফ ম্যাট্রিক্স এডজয়েন্ট অফ এ উলাব পাৰিলে আৰু ইনভার্স আৰু কি আৰু ডাঙৰ কথাই নহয় ঠিক আছে সো যোনটো এডজয়েন্ট অফ এ উলাব কাৰণে ট্ৰিক্স কৈছো সো ইয়াতো সেম ট্ৰিক্স আহিব ঠিক আছে সো ইয়াৰ আগৰ এক্সাম্পলটো যেতিয়া লম আমি কি লৈছিলো a is equal to so a inverse আমি ডিনোট কৰো a inverse এনেকে নরমাল আৰু 1 2 3 2 3 2 1 2 3 2 3 2 3 3 4 okay so a inverse of formula কি আছিল a inverse is equal to adjoint of a determinant of a এটো formula so adjoint of a উলাব তোমালকে জানিলা so ইয়াৰ আগৰ एग्जांपल তো চোৱা তোমালকে কোন কিটা পাইছিলা adjoint of a কি পাইছিলা মই কৰি নাথাকো হেতু adjoint of a কি পাইছিলা 6 1 minus 5 আগৰ एग्जांपल তে লৈছিল নে adjoint of a উলোৱা 6 1 minus 5 minus 2 minus 5 4 minus 3 3 minus 1 okay
ঠিক আছে সো তোমালোকে ভাবিব পৰা স্যাৰ এজন টপিকে হেৰি কৰি আছে মই টপিকো নহয় এইবোৰ কনসেপ্ট বহুত ইম্পৰ্টেন্ট জানা নাই জেডাব্লিউৰ কাৰণে বহুত ইম্পৰ্টেন্ট মেইনছৰ কাৰণে স্পেশালি সো সিডাব্লিউৰ কাৰণে আৰু এবাৰ পৰা কোশ্চেনস আহিলে কি কৰিবা আহিলে লেন্দি কোশ্চেন আহিব সো এইবোৰ যদি ট্ৰিক্স না জানা তোমালোকে যে নরমাল মেথডে কোফেক্টৰ উলাই থাকা তাতে টাইম খাব তোমালোকৰ ঠিক আছে সো এই ইনভার্স মানে আমি এডজয়েন্ট অফ এ এটু পালো এটা ডিটারমিনেন্ট উলোৱাৰ ট্ৰিক্স কৈছো যেতিয়া তোমালোকে এইটো ট্ৰিক্সত তোমালোকে এডজয়েন্ট অফ এ উলালা ঠিক আছে এডজয়েন্ট অফ এটু উলালা ঠিক আছে ট্ৰিক্স নহয় যেতিয়া তোমালোকে কোশ্চেন সলভ কৰি থাকিবা তোমালোকে প্যাটাৰ্ন লেখা পাবা এটা ঠিক আছে সো হেনেকে উলোৱাৰ পিছত খেটোক আমি ট্ৰিক্স বুলি কওঁ সো ডিটারমিনেন্ট এনে নরমালি উলাব জানা এটু মাল্টিপ্লাই এটু মাইনাস এটু ল মাল্টিপ্লাই কৰিলে সো এতিয়া যেতিয়া এডজয়েন্ট এ ইনভার্সত তোমালোকে হেতু কৰিলা এডজয়েন্ট অফ উলালা সো ডিটারমিনেন্ট এ কেনেকে উলাবা এই গুটেখিনি ইয়াতে উঠৈ দিয়া আৰু প্লাস কৰি দিয়া ঠিক আছে 1 into 6 6 plus 2 into 2 minus 2 3 into minus 3 so 6 minus 4 minus 9 so কি হল आंसर minus 7 okay so adjoint of a ইয়াতে পুট কৰা so determinant আমি কি পালো 1 upon minus 7 এই লিখিয়ে দিছো দে 6 1 minus 5 minus 2 minus 2 minus 3 minus 3 3 4 1 এইটো minus 5 আছিল okay clear হৈছে সো সোয়া তোমালোকে যে এডজয়েন্ট অফ এ উলালা ডিটারমিনেন্ট টু এনেকে উলাই আহিলে ঠিক আছে সো কিমান ডাঙৰ ট্ৰিক্স কৈছো মই তোমালোক এবাৰ ভাবি লোৱা নিজে সো আৰু এটা লাস্ট টপিক আছে আৰু কিমান লম্বা ওৰে লেকচাৰটো লাস্ট টপিক না আৰু তিনটা মান টপিক আছে ৰবা so properties inverse properties কি আছিলে so a inverse power যদি ট্রান্সপোজ থাকে নাকি ইনভার্স থাকে so হেতু আকো আমি এই ডিটারমিনেন্টে পাম এইটো ম্যাট্রিক্সে পাম যেটা a ট্রান্সপোজ ইনভার্স দিয়া থাকে so আমি আগতে a ইনভার্স উলাই পেলে তাৰছত ট্রান্সপোজ উলালেও হ'ব একেই কথা ঠিক আছে so সবতকে ইম্পর্টেন্ট a into b ইনভার্স যেতিয়া থাকে আমি লিখিব পাৰো b ইনভার্স into a ইনভার্স উল্টাকে ঠিক আছে বারে বারে কোন না থাকো তো বাকিখিনৰ বেসিক্স আৰু ডিটারমিনেন্ট অফ a ইনভার্স যেতিয়া থাকে আৰু নহয় ইনভার্স তো 1/2 হৈ যাব ভিতৰত যদি a ইনভার্স এনেকে যদি দিয়া থাকে ডিটারমিনেন্টৰ ভিতৰত a ইনভার্স ওলাব দিয়ে তো হেতু আমি লিখিব পাৰো 1 upon ডিটারমিনেন্ট অফ a ঠিক আছে মানে এটো কি লিখিব পাৰো আমি একে কথা ঠিক আছে ওকে ক্লিয়ার সো আৰু বহুত কিটা টপিক আছে যেনে ক্ৰেমাৰছ ৰুল কিবা কিবি সো এইবোৰ প্ৰপাৰ্টি তোমালোকৰ কেতিয়া মনত থাকিব যেতিয়া তোমালোকে কোশ্চেন প্ৰেক্টিস কৰিবা এতিয়া মই তোমালোকক কোশ্চেনছ কৰাম নে প্ৰেক্টিস কৰাম তো ওয়ান শটত তোমালোকৰ এই টপিক খিনি কভাৰ কৰোতে কিমান টাইম লাগিব তোমালোকে নিজে চোৱা সো কোশ্চেনছ কৰাব লাগিলে আৰু এক্সট্ৰা লেকচাৰ লাগিব আৰু তোমালোকক ওয়ান শট লাগে অকল okay some special এটা স্টার্ট কৰিম some special type of matrix আৰু তোমালোকে ইমান বস্তু মনত ৰাখিব না লাগে নাম কিটা মনত ৰাখা মই ডেফিনেশন দিয়া নাই ঠিক আছে নাম কিটা মনত ৰাখা আৰু কন্ডিশনটো মনত ৰাখা যেটা মেট্ৰিক্সৰ স্কয়াৰ কৰাৰ পিছত তোমালোকে সেম মেট্ৰিক্সটোৱে পাইছা সো এটোক আমি কম আইডেম্পটেন্ট মেট্ৰিক্স ঠিক আছে সো নীলপটেন্ট মেট্ৰিক্সটো আমি কি কওঁ যেতিয়া এৰ পাৱাৰ যিকোনো এটা স্কেলাৰ পাৱাৰ আমি মাল্টিপ্লাই কৰাৰ পিছতো আমি 0 পাই আছো ঠিক আছে সো হেতুক আমি কও নীলপটেন্ট ম্যাট্রিক্স ঠিক আছে বেটা সো ইনভলিউটারি ম্যাট্রিক্স আমি কাক কও যেতিয়া আমি স্কয়ার অফ ম্যাট্রিক্স মানে কি a into a যেতিয়া মাল্টিপ্লাই কৰাৰ পিছত এটা আইডেন্টিটি ম্যাট্রিক্স পাও তেতিয়া আমি তাক কও
ইনভলিউটারি ম্যাট্রিক্স ওকে সো অর্থোগোনাল ম্যাট্রিক্স কন্ডিশন কিটা মনত ৰাখিবা কিন্তু ঠিক আছে সো a into a transpose is equal to identity matrix পাও আমি ঠিক আছে সিমেট্রিক আৰু এই দুটাৰ পৰা j double it বহুত কোশ্চেনস আহে সিমেট্রিক ম্যাট্রিক্স a transpose ৰ ভ্যালু a স্কু সিমেট্রিকৰ a transpose ৰ ভ্যালু -a পাও আমি ঠিক আছে মাইনাস অফ a ঠিক আছে বেটা সো এই দুটা ৰিলেচন ইউজ কৰি পেলাই কিছুমান কোশ্চেনস আহে বহুত কোশ্চেনস আহে এনসিইআৰটি আগৰ এনসিইআৰটি বহুত ভাল কোশ্চেন আছিল এতিয়া এনসিইআৰটি মই নাজানো মই চোৱা নাই so এইটো কোশ্চেন চোৱা আমাক কৈছে এইটো 2022 CW আইছে so if a is a matrix which is non singular মানে কি determinant is not equal to 0 so ইয়াতে ইউজ নহয় তথাপিও আৰু এনেকে প্ৰসেস কৰিব লাগে so আমাক কন্ডিশন দিয়া আছে a into a transpose is equal to a transpose is equal to a b is equal to এটো কন্ডিশন দিয়া আছে আৰু b into b transpose ৰ ভ্যালু কোনটো হ'ব আমাক খেটো দিছে ঠিক আছে so আমাক b মানে কি দিয়া আছে a inverse into a transpose যেতিয়া আমি b এর উপর ট্রান্সপোজ লম both সাইডত আমরা কি পাম a inverse into a transpose whole transpose ওকে তো ট্রান্সপোজ ললে উল্টা হয়ে যায় নাকি বস্তুটো a transpose দি yes so transpose লোৱাৰ লগে লগে এই টার্মটো আমি কি লিখিব পাৰো আগতে a transpose দি whole power transpose into a inverse power transpose okay so a into b whole power transpose কি আছিল b transpose into a transpose so এইটো ফর্মুলা ইউজ কৰিছো okay so b transpose মানে এনেকে আহিলে so a power transpose এটো আমি a লিখিব পাৰো a transpose দি whole power whole transpose আমি a লিখিব পাৰো বেটা so a inverse transpose তো এনেকে থাকিব রাখা থাকতে এনেকে okay okay so এতিয়া আমাক কি মাল্টিপ্লাই কৰিব দিছে b মাল্টিপ্লাই কৰি দিয়া b into b transpose so b এর ভ্যালু কি আছিল a inverse আকৌ এটো পুট কৰে a inverse into a power t into a inverse whole transpose ঠিক আছে বেটা একো কৰা নাই b টো মাল্টিপ্লাই কৰি দিয়াৰ লগে b এর ভ্যালুটো পুট কৰিছো এটো b এর ভ্যালু ওকে এইহিনটো আগৰ পৰা আছিল so এটা সোয়া a transpose a আমি কি লিখিব পাৰো a into a transpose a inverse into a টোৰ ভ্যালু আমি কি লিখিব পাৰো a টো লিখিব পাৰো a into a transpose into a inverse whole transpose এতিয়া সোয়া a inverse a দুটা টার্মক এটা কৰিম ওকে আৰু a দুটা টার্মক এটা কৰিম so এইটো আমি এনেকে লিখিব পাৰো a into a inverse whole transpose okay বেটা a into a inverse এই দুটাৰ ওপৰত ট্রান্সপোজ আছে আমি ট্রান্সপোজ তো বাহিৰত লিখিব পাৰো ঠিক আছে so a inverse into a inverse into a মানে কি আছিল আৰু এটা প্ৰপাৰ্টি মনত ৰাখা a into a inverse যেতিয়া দিয়া থাকে এটো সদায় আইডেন্টিটি ম্যাট্রিক্স আহিব ওকে এটো কন্ডিশন মনত ৰাখা এটো মই লিখাইছো নে নাই পাহৰিলো মই লিখাবতো লাগে নে পাহৰিলো হে so এটো to b into b transpose আহিব so এটোৰ ভ্যালু কি আহিব এটো I transpose এটা I transpose or identity matrix of transpose কি I है identity है so I into I so কি হল I square and identity power anything I identity উপর যদি n power থাকে কি identity আইব okay so identity matrix is correct option B is correct ঠিক আছে so এইটো কোয়েশ্চন ট্রাই করা so আমাক খুলিছে if A is a matrix of order n ঠিক আছে whose all elements are 1 then A power 4 is so আমি A এটা matrix দিয়া আছে কি কৈছে n টার্মৰ কাৰণে so গোটেই কিটা কলম n row n so dot up to n টার্মলৈ আছে ঠিক আছে গোটেই কিটা টার্ম 1 বুলি কৈছে so যেতিয়া তুমি ইয়াৰ a square উলাবা so first টার্মৰ কাৰণে so ইয়াতে এইখিনি আহিব আৰু ইয়াতে মাল্টিপ্লাই এটা আহিব
So first term কাৰণে কি কি আহিব dot 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 up to 1 okay so first term তো আমি কি লিখিব পাৰো আৰে আমি জানো 1 plus 1 plus 1 dot 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 plus 1 is equal to n বুলি জানো so n গুটে কিটা হেৰিতে n আহিব যেনেকে dot 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 n n n n n n n so ইয়াৰ পৰা আমি n a বুলি লিখিব পাৰো n টো কমন লোৱাৰ লগে লগে 1 1 আহি যাব আকৌ a টো আহিব ঠিক আছে so a স্কয়াৰৰ ভ্যালু পালো আমি na so a কিউবৰ ভ্যালু আমি কেনেকৈ ওলাম না a পাৱাৰ 4 দিছে না ডাইৰেক্ট ওলাই আহিব a পাৱাৰ 4 okay so a power 4 মানে আমি লিখিব পাৰো a square whole power square okay so n square okay so আমি লিখিব পাৰো n square a square জায়গাত a পুট কৰিছো আৰু স্কয়াৰ লিখিছো so answer টো ইয়াতে কমপ্লিট হোৱা নাই so a square ৰ ভ্যালু আমি কি পালো আকৌ লিখিম na so answer কি পালো আমি n cube a okay so option a is correct ঠিক আছে so তোমালোকে এটা প্র্যাকটিস কৰা মোৰ ফালৰ পৰা এইখিনি আছে ঠিক আছে বেটা এটা তোমালোকৰ ওপৰত ডিপেন্ড কৰিব তোমালোকে কিমান কোৱেশ্চন প্র্যাকটিস কৰা তো সিডব্লিউত ইমান কোৱেশ্চনছ নাই হেৰিৰ কাৰণে মেট্ৰিক্সৰ পৰা কিন্তু ডিটাৰমিনেন্টৰ বহুত কোৱেশ্চন আছে মই যেতিয়া ডিটাৰমিনেন্টৰ লেকচাৰ নেক্সট লেকচাৰ ডিটাৰমিনেন্টৰ ওপৰতে আহিব হেতুৰ ওপৰত আমি ধাৰাসাৰ প্র্যাকটিস কৰিম বেছি এতিয়া তোমালোকৰ কি থাকিল ক্ৰেমাৰ্ছ ৰুল আৰু কি কি থাকিল চাও কোফেক্টৰ আইগেন ভ্যালুজ আইগেন ভেক্টৰছ আৰু এইগিটাই থাকিল কোফেক্টৰটো কেনেকৈ ওলাব লাগে মই বাৰু ট্ৰিক্সত বুজাব পাৰিলে বুজাই দিম কোফেক্টৰ কিটাটো এডজয়েন্ট অফ 8 হেকিনটো বুজি পালা আৰু আইগেন ভ্যালুজ আইগেন ভেক্টৰছ আৰু ক্ৰেমাৰ্ছ ৰুল আছে সো এতিয়া মই এটা টপিক পঢ়াম ৰেংক অফ এ মেট্ৰিক্স যোনটা সিডব্লিউৰ কাৰণে আছিল সো বাই বাই হৈ যাব কিন্তু এইটো মানে সাইড হৈ দিয়া তো কি যায় আৰু সো সাইড হৈ দিয়া সো ৰেংক অফ এ মেট্ৰিক্স কেনে ওলাম মই এইবোৰ ডেফিনিশন লিখি থাকাত নাই ওকে so number of non-zero rows is equal to rank of matrix okay so এইটো মনত ৰাখিবা ওকে মই এইটো মেথডত নপঢ়াও এইটো তোমালোকে কনফিউজ হৈ যাবা এইটো ইজি মেথড মানে কি কেতিয়াবা এইটো হেতু নাখাতে কেতিয়াবা সো নোটছত লিখি লোৱা যেতিয়া ডিটাৰমিনেন্ট অফ a is not equal to 0 থাকে তাৰ হল 3 cross 3 মেট্ৰিক্স এটাৰ কাৰণে ডিটাৰমিনেন্ট a 0 আহে তেতিয়া তাৰ ৰেংক অফ মেট্ৰিক্স আহিব মানে r of a the rank of matrix আমি r of a ৰে ডিনোট কৰো 3 যোনটো অৰ্ডাৰৰ মেট্ৰিক্স যেতিয়া তুমি তাৰ ডাইৰেক্ট ডিটাৰমিনেন্ট লোৱা আৰু ভ্যালু তোমাৰ ডিটাৰমিনেন্টৰ 0 নাহিলে কিবা বেলেগ আহিলে -1 -2 1 +1 +2 কিবা কিবি আহিলে আৰু সো হেতু ৰেংক অফ মেট্ৰিক্স 3 আহিব যদি মেট্ৰিক্সটো 3/3 হয় যেতিয়া তোমাৰ মেট্ৰিক্সটো 4/3 হয় 4/4 হয় যেতিয়া ৰেংক অফ মেট্ৰিক্স 4 আহিব ওকে যেতিয়া এইটো কন্ডিশন স্যাটিসফাই কৰে যেতিয়া 5 হয় তেতিয়া ৰেংক অফ মেট্ৰিক্স 5 আহিব ঠিক আছে বেটা যেতিয়া ডিটাৰমিনেন্ট a 0 হয় তেতিয়া ৰেংক অফ মেট্ৰিক্স লেস দেন 3 আহিব ওকে লেস দেন 3 কেনেকৈ আহিব বুজাই আছো সো কোৱেশ্চন নম্বৰ 1 লোৱা 2 2 1 মেট্ৰিক্স এটা দিয়া আছে 3 2 3 2 1 2 সো ইয়াৰে তোমালোকে ডিটাৰমিনেন্ট ওলালে তোমালোকে পাবা 2 * 4 - 3 2 * 4 - 3 1 minus 2 * 6 - 6 0 plus 1 * 3 - 4 -1 so 2 - 1 minus এইটো তো গুছি যাব এইটো তো 0 2 - 1 1 আহিলে आंसर okay so it is not equal to 0 আহিল ন so ইয়াৰ rank কিমান আহিব rank of a 3 আহিলে okay
So এটা ধৰা হল question number 2 1 2 3 4 5 6 7 8 9 1 2 3 4 5 6 7 8 9 so ইয়াৰ ডিটারমিনেন্ট ওলোৱা তোমালোকে 0 পাবা so ইয়াৰ rank টো কিমান আহিলে rank 3 আহিব পাৰিব নেকি নোৱাৰে so ডিটারমিনেন্ট যেতিয়া তোমালোকে ওলাবা আৰু ফাৰ্স্ট 3/3 ম্যাট্ৰিক্স টোৰ তোমালোকে rank টো তোমালোকে rank টো 3 নাপালা wait যেতিয়া তোমালোকে ডিটারমিনেন্ট 0 পালা so rank of matrix কি হ'ব less than 3 আহিব okay so less than 3 আহিলে তো নহব না তোমালোকক এক্সাক্ট ভ্যালু লাগে so তাৰ পিছত তোমালোকে কি লবা দুটা স্কয়াৰ ম্যাট্ৰিক্স লবা স্কয়াৰ ম্যাট্ৰিক্স বলে তো এইটো এটা ম্যাট্ৰিক্স এনেকে লবা এইটো এটা কোফেক্টৰ কেটা মাইনৰ কেটা কি বুলি কয় নাজানো আৰু এই কেটা ওকে ঠিক আছে so এই কেটা যেতে লবা so ফার্স্ট এলিমেন্ট টু সাম 5 বাই ফার্স্টটো লম 1 2 4 5 okay so দুটা বস্তু ললো ন so 5 into 5 5 minus 8 কিমান আহিলে -3 so -3 আহিলে ন নন জিরো নাহিলে ন জিরো নাহিলে ন so মডুলাৰ a2 rank কি আহিব rank of a 2 আহিলে ইয়াৰে so যেতিয়া তোমালোকে a2 ৰ যেতিয়া rank তোমালোকে rank বলে তো ইয়াৰে ডিটারমিনেন্ট টোৰ যেতিয়া rank ইয়াৰে ডিটারমিনেন্টৰ ভ্যালু যেতিয়া তোমালোকে 0 পালা তেতিয়া কি কৰিলা 2 5 3 6 ললা হয় আৰু হেতুৰ 0 পালা তেতিয়া 4 5 7 8 ললা হয় এনেকে তাৰপিছত আকৌ হেতুৰে 0 পালা হয় পালে 5 6 8 9 ললা হয় ওকে সো তেতিয়া যেতিয়া গোটেইকিটা টার্ম লোৱাৰ পিছত এনসার 0 আহিলে 2/2 ম্যাট্ৰিক্স তো সো তেতিয়া rank 1 হ'ব এইটো মনত ৰাখিবা ঠিক আছে সো এতিয়া বুজা ধৰা হল তোমালোকে এইটো ম্যাট্ৰিক্স 1 2 4 5 আৰু 2 3 5 6 টো তোমালোকে 0 পালা ঠিক আছে 2 3 5 6 টো 0 পালা কিন্তু এটা 1 2 4 5 টো তোমালোকে নন জিরো ভ্যালু পাইছা সো হেতু হ'ব তোমালোকৰ সো তো বাকি কিটা কি পাইছা মতলব নাই এটা যদি নন জিরো আহে সো হেতু rank of matrix টো হে 2 এ হ'ব ঠিক আছে বেটা সো অলপ কনফিউজিং লাগিব পাৰে সো তোমালোকে কেটামান কোৱেশ্চন কৰিবা ইয়াৰ rank of matrix ৰ কাৰণে so এইটো লোৱা rank of matrix কিমান আহিব আৰু এটা so এইটো rank লোৱা আৰু মোক কমেন্টত জনোৱা rank কিমান পাইছা এইটো মোক কমেন্টত জনাই দিবা ঠিক আছে so আজিলৈ মানে WhatsApp গ্ৰুপত জয়েন হ'ব পৰা ঠিক আছে তো তাৰ যোনকিটা নতুনকে চাই আছে মই তোমালোকক কৈছো যে WhatsApp গ্ৰুপত মানে CW 2026 ৰ এটা গ্ৰুপ খুলিছো তাতে তোমালোকে জাস্ট CW ৰ বস্তুবোৰ ডিসকাস কৰা হয় ঠিক আছে আৰু যোনটো WhatsApp ৰ গ্ৰুপ আৰু WhatsApp চেনেল দুইটা বেলেগ বস্তু WhatsApp গ্ৰুপত ডিসকাশন হয় আৰু WhatsApp চেনেলত তোমালোকৰ যোনবিলাক ডিপিপি আজি ধৰল এইটো লেকচাৰ আহিলে ইয়াৰ ওপৰত ডিপিপি টো তাতে WhatsApp চেনেলত আপডেট হ'ব কাৰণ WhatsApp গ্ৰুপত তোমালোকে সোমোৱাৰ লগে নতুন ষ্টুডেন্ট আহি থাকে বাৰে দি থাকা দিগদাৰি হয় ঠিক আছে বেটা সো আজিলৈ ইমানে আছিল সো বাই বাই গুড নাইট টেক কেয়াৰ এন্ড সুইট ড্ৰিমছ আৰু ডিটারমিনেন্টৰ যেতিয়া কোৱেশ্চনছ আহিব ডিটারমিনেন্টৰ বহুত কোৱেশ্চনছ আছে সো ইয়াৰে মেট্ৰিক্সৰ ইমান কোৱেশ্চনছ নাই সঁচা কথা ক'বলৈ মই লাষ্ট 3 ইয়াৰ্ছৰ পেপাৰত চালো যিখিনি আছিল মই সেইখিনি কৰিছো আৰু এটা কোৱেশ্চন আছিল হেতু কম্বিনেশন আছিল সেই কাৰণে মই নকৰিলো হেতু কোৱেশ্চন সো আজকে লে ইতনা ही बाय बाय गुड नाइट टेक केयर एंड स्वीट ड्रीम्स